গোলাঘাটত আবকাৰী বিভাগে চলাইছিল অভিযান পুখুৰীৰ পৰা প্লাষ্টিকৰ ড্ৰামত উদ্ধাৰ কৰা হৈছে বহু হাজাৰ লিটাৰ চুলাই আটুগঢ়া চুক আৰু লেটেকুজানত চলিছিল সেই অভিযানত উদ্ধাৰ কৰা হৈছে ৬,০০০ লিটাৰৰো অধিক চুলাই অভিযানৰ ৰোমান পাই পলায়ন কৰে চুলাই ব্যৱসায়ীয়ে পলায়নৰ পূৰ্বে পুখুৰীত পেলাই দিছিল চুলাই ভৰ্তিৰ সেই ড্ৰামবোৰ উদ্ধাৰ হোৱা চুলাই নষ্ট কৰিলে আবকাৰী বিভাগে বিভিন্ন সময়ত আবকাৰী বিভাগে অভিযান চলাই থকা আমি দেখিবলৈ পাইছো কিন্তু গোলাঘাটৰ বিভিন্ন প্ৰান্তত চুলাৰে এনেধৰণে ব্যৱসায় কৰি আহিছিল ব্যৱসায়ীয়ে আৰু সেই খবৰ আবকাৰী বিভাগৰ হাতত পৰাৰ লগে লগে গোলাঘাটত আবকাৰী বিভাগে জোৰদাৰ অভিযান আৰম্ভ কৰে পুখুৰীৰ পৰা প্লাষ্টিকৰ ড্ৰামত উদ্ধাৰ কৰা হয় বহু হাজাৰ লিটাৰৰ চুলাই দৃশ্য যদি আমাৰ হাতলৈ আহিছে আমি সেয়া দেখুৱাবলৈ মুহূৰ্তত চেষ্টা কৰিম আকৌ উল্লেখ কৰিছো এনেধৰণে পুখুৰীত অভিযান চলাইছে আবকাৰী বিভাগৰ দলে আৰু হাজাৰ হাজাৰ লিটাৰ মজুত ৰখা চুলাই ড্ৰামসমূহ পুখুৰীত পেলাই দিছিল ব্যৱসায় কৰাসকলে আটুকঢ়া চুক আৰু লেটেকুজানত অভিযান চলাইছিল আবকাৰী বিভাগে ৬,০০০ লিটাৰৰো অধিক চুলাই এনেধৰণে পুখুৰীত পেলাই দিয়ে অভিযানৰ ৰোমান পাই পলায়ন কৰে চুলাই ব্যৱসায়ীয়ে পলায়নৰ পূৰ্বে পুখুৰীত পেলাই থৈ যায় চুলাই ভৰ্তি সেই ড্ৰামবোৰ কিন্তু আৰক্ষীয়ে সেই কথা গম পাই লগে লগে সেই স্থানত উপস্থিত হৈ গৈ পুখুৰীৰ পানী সিঁচিও আবকাৰী বিভাগে সেই ড্ৰামবোৰৰ পৰা চুলাইসমূহ নষ্ট কৰা আমি দেখিবলৈ পাইছোঁ ফোনত আছে গোলাঘাটৰ ব্যুৰো সাৰংগ কেনেধৰণে চুলাইৰ অবৈধ ব্যৱসায় কৰি আহিছে আমি সেই দৃশ্যটো দেখুৱাইছো আৰু আৰক্ষী অহাৰ ৰোমান পোৱাৰ লগে লগে বা আবকাৰী বিভাগৰ অভিযানকাৰী দল অহাৰ ৰোমান পোৱাৰ লগে লগে ড্ৰামসমূহ এনেদৰে পুখুৰীত পেলাই দি পলায়ন কৰা হৈছে সেই স্থানৰ পৰা গতিকে কেতিয়াৰ পৰা মুকলিকৈ এনেধৰণে চুলাই ব্যৱসায় চলি আছে সেই অঞ্চলসমূহত ইয়াৰ পূৰ্বে অভিযান চলিছিল নে এবাৰে প্ৰথম অভিযান চলিছে হয় নিশ্চয়কৈ পাপৰি ক'ব লাগিব যে গোলাঘাটৰ চুলাই কাণ্ড যিহেতু 2019 চনত সকলোৱে হয় স্বাভাৱিকতে গোলাঘাটৰ যি চুলাই কাণ্ড সংঘটিত হৈছিল তাত প্ৰায় ১.৫ শতাধিক লোকৰ মৃত্যুবৰণ কৰিছিল গোলাঘাট জিলাৰ যি শালমৰা চাহ বাগিচা আছে সেই চাহ বাগিচাতেই আচলতে এই চুলাই কাণ্ডটো সংঘটিত হৈছিল তাৰ পৰাও কিন্তু গোলাঘাট জিলাখনত বিশেষকৈ গোলাঘাটৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত আঁঠুকঢ়া চুক লেটেকুজান এনেধৰণৰ যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলত কিন্তু এতিয়াও মুক্ত মনে চুলাই যি অবৈধ ব্যৱসায় সেয়া হৈ আছে আৰু যদি আমি এটা কথা ক'ব লাগিব যে আবকাৰী বিভাগে অভিযান চলাই চুলাই ঘাটি উচ্ছেদ কৰে বা কাৰোবাৰ আটকো যদি কৰে তাৰ পিছত আবকাৰী বিভাগ বা আৰক্ষী বিভাগ আহি যদি থানা বা তেওঁলোকৰ কাৰ্যালয় নেপাওঁতেই কিন্তু আকৌ পুনৰ তাতে আচলতে চুলাই বনোৱা হয় আৰু গোলাঘাট জিলাখনত বিশেষকৈ গোলাঘাট জিলাখনত চুলাই যি ব্যৱসায় অবৈধ ব্যৱসায় সেয়া ৰমৰমীয়াভাৱে চলি আছে কোনো শিক্ষা লোৱা নাই আবকাৰী বিভাগ বা আৰক্ষীয়ে যথেষ্ট সষ্টম হয় যদিও তেওঁলোকনো কিমান কৰিব যিহেতু ঘটনাৰ যি স্থান থাকে সেই স্থানত চুলাই ভাঙি অহাৰ পিছতেই পুনৰ আকৌ চুলাই ব্যৱসায়ীয়ে সেই স্থানতে চুলাই বনোৱা প্ৰস্তুত কৰে এতিয়া কথাটো হ'ল আৰক্ষী বা আবকাৰী বিভাগে যি আঁঠুকঢ়া চুকত অভিযান চলাইছিল তাৰ পৰা এটা কথা অনুমান কৰিব পাৰিব যে কিমান আচলতে ভয়ংকৰ সেই বৰ বিশ্বৰূপ আচলতে চুলাই সেইসমূহ তেওঁলোকে বিক্ৰী কৰে তাৰ পৰা যিসকল লোক এইসমূহ চুলাই সেৱন কৰে সেই লোকসকলৰ আচলতে শৰীৰ কেনেকুৱা হ'ব বা তেওঁলোকৰ কি হ'ব সেয়া সকলোৱে জ্ঞাত কিন্তু গোলাঘাট জিলাৰ যিসমূহ অঞ্চল বিশেষকৈ আঁঠুকঢ়া চুকটো যিটো আমি কৈছো সেই আঁঠুকঢ়া চুকটো যথেষ্ট বহু দিনৰ পৰাই আচলতে চুলাই কাণ্ড সংঘটিত হৈছে আৰক্ষী বা আবকাৰী যোৱাৰ পিছতে আচলতে পুনৰ আকৌ সজীৱ হয় এটা কথা ক'ব লাগিব পাপৰি যিহেতু বৰবিষ স্বৰূপ চুলাই কাণ্ড 2019 চনত সংঘটিত হৈছিলে গোলাঘাট জিলাৰ তাৰ পিছৰ পৰা কোনো ধৰণৰ শিক্ষা লোৱা নাই আজি পৰ্যন্ত কাৰণ যিসমূহ ব্যৱসায় অসাধু ব্যৱসায়ীসকলক আচলতে আৰক্ষীয়ে কেতিয়াবা আটক কৰে যদিও বা কেতিয়াবা তেওঁলোকক সেই উক্ত স্থানত পোৱা নাযায় যাৰ বাবে তেওঁলোকে পুনৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে এই ক্ষেত্ৰত কিন্তু সাধাৰণ যিসকল লোক সচেতন হ'ব লাগিব বা স্থানীয় যিসকল লোক সচেতন হ'ব লাগিব কাৰণ বাৰে বাৰে আৰক্ষী বা আবকাৰী বিভাগে ভাঙি থকা স্বত্তেও কিয় আচলতে সেই স্থানতেই পুনৰ এই ব্যৱসায় হয় সেয়াও এক প্ৰশ্ন এতিয়া আমাৰ কথাটো হ'ল যে 2019 চনৰ শালমৰা কাণ্ডৰ পিছতো গোলাঘাট জিলাখনৰ অধিকাংশ অঞ্চলতে কিন্তু এই চুলাই ব্যৱসায় স্বাভাৱিকতে সাৰংগ আমি দেখিবলৈ পাইছো যিটো ঘটনা 2019 চনত সংঘটিত হৈছিল সেই চুলাই ট্ৰেজেডিৰ পাছতে সকলোৱে আশা প্ৰকাশ কৰিছিল যে চুলাই সম্পূৰ্ণৰূপে নোহোৱা কৰক গোলাঘাটৰ কেৱল অঞ্চলতে বুলিয়ে নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিশেষকৈ চাহ বাগানীয়া এই অঞ্চলসমূহত কিন্তু বহু সময়ত অভিযোগ উত্থাপন হৈ আহিছে সাৰংগ যে আবকাৰী বিভাগটোৱে কেৱল মাত্ৰ মেনেজতে লাগি থাকে গতিকে এনেধৰণৰ কিছু অভিযোগ উত্থাপন হৈছে নেকি বা এনেধৰণৰ প্ৰেক্ষাপট দেখিবলৈ পোৱা যায় নেকি কিয়নো এবাৰ অভিযান চলাই তেওঁলোকে তাৰ পৰা আঁতৰি গুচি যায় আকৌ কিহৰ বাবে তেওঁলোকে সাহস কৰে তাত আকৌ সেই অবৈধ ব্যৱসায় গঢ়ি তুলিবৰ বাবে
নিশ্চয় ব্যাপক পৰিছে সেয়া প্ৰশ্ন কাৰণ আবকাৰী বিভাগৰ সেয়া দায়িত্ব আবকাৰী বিভাগে বহু দিনৰ মূৰত অভিযান চলাই এনেদৰে ভাঙে তাৰপিছত তেওঁলোকে সিমানতে সিহঁতৰ দায়িত্ব শেষ বা আবকাৰী বিভাগে কওক বা আৰক্ষী বিভাগেই কওক কাৰণ আৰক্ষী বিভাগে যিসমূহ গ্ৰামাঞ্চল সেই গ্ৰামাঞ্চলসমূহত আৰক্ষী চকী আছে এই আৰক্ষীসকলো আচলতে সেইসমূহ ব্যৱসায়ৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু আমি এটা কথাই কৈছো সোমতাই আৰক্ষী থানাৰ পৰা আচলতে কিছু দূৰ নিলগত এই আঁঠুকহা চুক আৰু এই আঁঠুকহা চুকত যিসকল ব্যৱসায়ী আছে এতিয়াৰ নহয় পূৰ্বৰ পৰাই তেওঁলোক এই ব্যৱসায়ৰ লগত জড়িত আবকাৰী বিভাগে তেওঁলোকক ভাঙেগে তেওঁলোকক আটক কৰে তাৰপিছতো একেই তেওঁলোকৰ পৰিকল্পনা কিন্তু কাৰ সাহসত সেয়া ডাঙৰ প্ৰশ্ন আপুনি উল্লেখ কৰিছে যে কাৰ সাহসত তেওঁলোকে এইদৰে কৰি থবলৈ পায় কাৰণ ইয়াৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আবকাৰী বিভাগে হয়তো সঠিকমতে নকৰে যাৰ পৰিপ্ৰেক্ষিতত এইদৰে আচলতে বছৰ ধৰি তেওঁলোকে এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে ঠিক আছে হাৰংগ আমি এই কথাখিনি দীঘলীয়াকৈ পাতিব লাগিব আপুনিও খবৰ লওক ইয়াৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰে আবকাৰী বিভাগে সম্পূৰ্ণৰূপে চুলাইৰ সেই ঘাটিসমূহ সেই স্থানৰ পৰা উৎখাত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ নতুনকৈ পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা আছে গতিকে ইয়াৰ পাছত কি হয় সেয়া দেখা যাব আমি ধন্যবাদ জনাইছো এই মুহূৰ্তত হাৰংগ লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত আৰু কি ব্যৱস্থা গ্ৰহণ কৰে স্থানীয় প্ৰশাসনে হওক বা আবকাৰী বিভাগে আমি আমি ৰেড কৰিলোঁ আৰু তাৰপিছতে আমি লেটেকুজান বস্তিত ৰেড কৰিলোঁ আৰু ৰেড কৰি আমি 3050 লিটাৰ চুলাই মদৰ পাত 30 লিটাৰ চুলাই আৰু 4টা যন্ত্ৰ জব্দ কৰি ধ্বংস কৰিলোঁ অঞ্চলবিলাকতে আঁঠুকহা চুক সোমতাই আৰু আমাৰ লেটেকুজান বাগানৰ নতুন লাইন দাসী লাইন আদি আৰু সকলো প্ৰায় লাইনতে আমি আমাৰ অভিযান চলাওঁ মানুহটো আমি ধৰা কৰা নাই ইতিমধ্যে আমি গোলাঘাট আৰু প্ৰকাটিং চাইডৰ আণ্ডাৰত বিভিন্ন ৰেড কৰি আছোঁ সদায় কৰি থকা হৈছে আৰু বিভিন্ন চুলাই মদৰ ঘাটি আদি ধ্বংস কৰি আমি অভিযান চলাই আছোঁ আৰু এই অভিযান চলি থাকিব বাটকটি অঞ্চলত যোৱা পৰহি অভিযান চলাই 300 লিটাৰ চুলাই মদৰ পাত আমি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত